আপোনালোকে দেখিছে এইগৰাকী যুগল বনিয়া, লগতে আছে আন এগৰাকী চিত্ৰশিল্পী ৰমেন ৰায়। যুগল বনিয়া আচলতে এগৰাকী কাৰুশিল্পীয়েই নহয়, তেখেতে লোক সংস্কৃতিৰ এগৰাকী সাধক। তেখেতে আমাৰ কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীতকে ভিতৰ কৰি তেখেতে আচলতে আমাৰ অঞ্চলত সংগীত জগতৰ ক্ষেত্ৰত যথেষ্ট তেখেতৰ যি লোক সংস্কৃতিৰ জৰিয়তে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ হাতেৰে আচলতে যথেষ্ট আমাৰ লোক সংস্কৃতিৰ বাদ্যযন্ত্ৰ তথা সা সৰঞ্জাম তেখেতে বনাই তেখেতে কিছু কিছু মানুহৰ মাজত বিক্ৰী কৰাও দেখা পোৱা যায়। তেখেত এগৰাকী জনপ্ৰিয় শিল্পী আচলতে। আৰু তেখেতে আপোনালোকে যে দেখিছে যে তেখেতে যে বনাই আছে এটা ঘৰ সদৃশ, তেখেতে জাপি এটা তাত আচলতে ফুলাম গামোচাৰে জাপি এটা তেখেতে বান্ধি আছে। এয়া তেওঁ আচলতে এখন নৌকা তৈয়াৰ কৰিছে। মই দেখাইছোঁ আপোনালোকক, এইখন এখন নৌকা। আৰু এই নৌকাখন আচলতে তেখেতে এটা সাংস্কৃতিক অনুষ্ঠানৰ শোভাযাত্ৰা দিবৰ কাৰণে এই নৌকাখন তেখেতে যথেষ্ট কষ্ট কৰি বনাইছে, দিনদাৰি তেওঁ কাম কৰিছে। আৰু এইখনেই নহয়, আমি যোৱা দিনত দেখিছোঁ তেখেতে আমাৰ অঞ্চলৰ বিভিন্ন সাহিত্য সংস্কৃতি অনুষ্ঠানত এনেধৰণৰ তেখেতৰ হাতেৰে যথেষ্ট সা সৰঞ্জাম তথা কাৰু দিশত যিবিলাক শিল্পকলা আছে, তেখেতে এইবোৰ আচলতে নিজ হাতেৰে বাঁহ কাঠেৰে বেতেৰে তৈয়াৰ কৰি আচলতে যথেষ্ট তেখেতে সমাদৰ লাভ কৰিছে যুগল বনিয়া। আৰু ইয়াত যথেষ্ট কষ্টও হয়, যথেষ্ট খৰচো আছে। আৰু এই ক্ষেত্ৰত তেখেতৰ পৰা দুই এষাৰ কথা আমি ৰাইজে জানিব বিচাৰিম, যিহেতু আমি এই ক্ষেত্ৰত অনভিজ্ঞ, আমি এই বিষয়ে ইমানখিনি নাজানো। তেখেতে যিহেতু এই বিষয়ে জানে, গতিকে আহকচোন আপুনি। হয়, কওকচোন বাৰু, এই যে আপুনি এই যে নৌকাখন যে আপুনি বনাই আছে, এইখন আচলতে কিহৰ কাৰণে বনাইছে বা ক'ত বনাইছে, বা আপুনি এইটো লাইনত কেতিয়াৰ পৰা জড়িত, এই কথাখিনি অলপ কৈ দিয়কচোন বাৰু। মই এই নৌকাখন বনাইছোঁ মহাপুৰুষীয়া সমাজৰ বাৰ্ষিক অধিৱেশন। এখন হ'ব অম্বাগাঁও তামোলবাৰী, তাৰ কাৰণে এখন প্ৰস্তুত কৰি আছোঁ। এখন শোভাযাত্ৰা ৰথ হিচাপে বনাম। ইয়াতে থাকিব গাড়ীখন মেজিক গাড়ী, মেজিক গাড়ীখনৰ তলত নৌকাখন থাকিব। আৰু মেজিক গাড়ীখনৰ পিছ চাইডত থাকিব এই গৰু ঘৰটো। গৰু ঘৰটোৰ আগত মই এইটো তাৰমানে গৰু পক্ষী বনাইছোঁ। এই গৰু পক্ষীটো এইটো চাইডত মানে ওপৰত যিহেতু কৃষ্ণৰ বাহন, তেখেতক স্থাপন কৰি মই লৈ যাম। সেইটো আমাৰ অহাকালি তাতে প্ৰতিষ্ঠা হ'ব, শোভাযাত্ৰা হ'ব। এইখিনি মই ক'বলগীয়া। আপুনি যে লোক সংস্কৃতি সাধক বুলি ক'লে, আচলতে হয় বাৰু। মই বহুত সৰুৰ পৰা এই সাংস্কৃতিক জগতখনৰ লগত মই ঘূৰি আছোঁ। অকণ গীতো গাওঁ, আৰু গীত গোৱাৰ লগে লগে যিখিনি মই লোক সংস্কৃতিৰ বাদ্যযন্ত্ৰ, যেনিবা দোতোৰা, একতাৰা, ডগৰ, গগনা, তাৰপিছত পেঁপা, ম'হৰ শিঙৰ পেঁপা, এইবিলাক মই নিজেই তৈয়াৰ কৰোঁ আৰু নিজেই বজাওঁ। ঠিক আছে, আমি দেখিছোঁ আচলতে আমাৰ অঞ্চলৰ বা অসমৰ বিভিন্ন মঞ্চতো আপোনাক আমন্ত্ৰিত হোৱা আমি দেখিছোঁ। আপুনি যথেষ্ট আমাৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ বাইদেউৰ যিবিলাক সৃষ্টি বা তেখেতৰ যি লোক সংস্কৃতি, সেইবিলাকৰ ওপৰত গীত মাত পৰিৱেশন কৰিছে আমি দেখিছোঁ। গতিকে বৰ্তমান নিশ্চয় আপোনাৰ এই লোক সংস্কৃতিৰ পৰা এতিয়াও আপোনাৰ চিন্তা চৰ্চা বা কাম কাজত আপুনি অব্যাহত ৰাখিছে আপুনি। ঠিক আছে, আপোনাৰ যি সৃষ্টিকৰ্ম আচলতে আমি এই ক্ষেত্ৰত আপোনাক আচলতে কথাখিনি কোৱাক বাহিৰে আমি আপোনাক দিব পৰা একো নাই। কিন্তু আপোনাৰ যি সৃষ্টিৰে আপোনাৰ যি কাম কাজ, এয়া অব্যাহত থাকক। আৰু আগন্তুক দিনতো এই সৃষ্টিৰে যেই নহয়, ইয়াতকৈও যাতে উন্নত যিটো কলা কৌশল আপোনাৰ হাতেৰে আচলতে যি সা সৰঞ্জাম আপুনি এইবোৰ বনাই বা তৈয়াৰ কৰে, আমি আশা ৰাখিছোঁ। আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ।
সরহ গোকুলে নাই।